আজি দেউতাকক আপুনি যদি অতিথিক চাকৰি কৰিবলৈ নিদিয়ে তেনেহ'লে আমিও এইখন ঘৰত নাথাকো বুলি দেউতাকৰ আগত ক'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুলা আৱাসীখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুলা আৱাসীখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা আৱাসীখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে সেই দেউতাকৰ ওচৰলৈ আশ্ৰমৰ কথা পাতিবলৈ আহিছিলে আৰু তেতিয়া দেউতাকে তইতো শনিয়েৰে কৈ দিবি এইখন ঘৰৰ বোৱাৰীয়ে কেতিয়াও চাকৰি কৰিবলৈ যাব নোৱাৰে, মোৰ কথাখিনি যাতে তাই আখৰে আখৰে পালন কৰে বুলি আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদি আচৰিত হৈ পৰিছিলে আৰু আদিয়ে আপুনি তাৰমানে সেইবাবে কালি চাকৰিলৈ যোৱা নাছিলে বুলি অদিতিক সুধিছিলে আৰু তেতিয়া অদিতিয়ে এইবোৰ কথা আমি পিছত আলোচনা কৰিম বুলি আদিৰ আগত কোৱাত আদিয়ে যদিহে বোৱাৰীয়ে চাকৰি কৰিব নোৱাৰে তেনেহ'লে আপুনি দাদালৈ এটা আসন চিনি নোপোৱা ছোৱালী আনিব লাগিছিলে আৰু দৰিকাক আপুনি কিয় পঢ়াই আছে যদি বোৱাৰীয়ে চাকৰি কৰিব নোৱাৰে বুলি দেউতাকক প্ৰশ্ন কৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব আদিৰ দেউতাকে আদিক তই মোক সেইবোৰ প্ৰশ্ন কৰি থাকিব কোনো দৰকাৰ নাই, যদিহে তহঁতৰ এইখন ঘৰত থাকিবলৈ মন আছে তেনেহ'লে এইখন ঘৰৰ নিয়ম মানিবই লাগিব, অদিতিয়ে কেতিয়াও চাকৰিলৈ যাব নোৱাৰে বুলি আদি আৰু অদিতিৰ আগত ক'ব। আৰু তেতিয়া আদি আৰু অদিতি আচৰিত হৈ পৰিব। এতিয়া বাৰু আদি আৰু অদিতি ঘৰৰ পৰা ওলাই যাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত ইন্দ্ৰই আদিৰ ওচৰলৈ যাব আৰু আদিৰ ওচৰলৈ গৈ চন্দনে যে মনে মনে দৰিকাৰ ৰুমলৈ সোমাই গৈছিলে আৰু দৰিকাৰ যে সেইবাবে খং উঠি আছে আৰু দৰিকাক যে বেয়া চকুৰে চাইছে এই সকলোবোৰ কথা আদিৰ আগত কৈ দিয়াত আদিৰ বহুত খং উঠিব। এতিয়া বাৰু আদিয়ে চন্দনক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।